রাইছে তার কাম কি থানার দলালি করে ঢিঙৰ হাৰখিলা মাৰ্কেটত দালালৰ দপদপনিত অতিষ্ঠ সাধাৰণ জনতা বিভিন্ন থানাৰ আৰক্ষীৰ নামত নিৰীহ লোকৰ পৰা ধন আদায় কৰাৰ অভিযোগ সম্প্ৰতি ঢিঙৰ হাৰখিলা মাৰ্কেটত দালালৰ দপদপনিত অতিষ্ঠ হৈ পৰিছে সাধাৰণ জনতা বিভিন্নজনক নানান ধৰণৰ ভয় ভাবুকি প্ৰদান কৰি আদায় কৰি আহিছে ধন নগাঁও মৰিগাঁৱৰ বিভিন্ন আৰক্ষীৰ থানাৰ আৰক্ষীৰ নামতো বিভিন্নজনৰ পৰা ভয় ভাবুকিৰে ধন আদায় লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে এজন দালাল ৰূপী যুৱক হাৰুণ ৰছিদৰ বিৰুদ্ধে নিশা হলে বিভিন্নজনক ফোন কৰি মাতি নি আৰক্ষীৰ নামত ভয় ভাবুকি প্ৰদান কৰি হাজাৰ হাজাৰ টকা আদায় লোৱাৰ গুৰুতৰ অভিযোগ ঢিঙৰ লাইটামাৰী চৰৰ দালাল ৰূপী যুৱক হাৰুণ ৰছিদৰ বিৰুদ্ধে এজন দালালৰ অটপালিত অতিষ্ঠ হৈ অৱশেষত আজি দালালৰ বিৰুদ্ধে ওলাই আহিল হাৰগিলা মাৰ্কেটৰ শতাধিক ৰাইজৰ দাবী এজন দালাল ৰূপী যুৱক হাৰুণ ৰছিদৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে যাতে কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰে সংবাদ মাধ্যমৰ আগত এইসকল ভুক্তভোগী ৰাইজে দালাল হাৰুণ ৰছিদৰ বিৰুদ্ধে কি কি অভিযোগ উত্থাপিত কৰিছে শুনক হাৰুণ বুলি কয় এটা দৰ্জী আহিছিল সি যে ইমান বেয়া ল'ৰা আমিতো নাজানো আমাৰ ইয়াত সৰস্বতী পূজাৰ 30-32টা ছোৱালীয়ে তাক কাপোৰ বনাব দিছে সি নবহে কাম দোকানত কাম নকৰে স্কুলীয়া ল'ৰাবিলাকৰ ইউনিফৰ্ম বনাব দিছে সি দোকানত নবহে কাম নকৰে ৰাইছে তাৰ কাম কি থানাৰ দলালি কৰে এতিয়া ৰাইজে তাক সব ৰাইজে মিলি তাক কৈছে যদি তই কাম নকৰ তে দোকান বন্ধ কৰ তই ইয়াৰ পৰা যাবি কোন তাক একো গালি গেছাৰ পৰা নাই একো কোৱা নাই কিন্তু সি প্ৰায় অঞ্চলৰ ৰাইজৰ আমি আগতকৈ নাজানো যে সি ইমান বদমাছ নহ'লে ইয়াত জাগাই নিদিলোঁ হয় মানে সি 3 জাগাৰ পৰা খেদা খাই আহিছে এইটো আমি এতিয়াহে গম পাইছোঁ সি বাটামাৰী আছিল বাটামাৰীৰ পৰাও খেদা খাইছে মানে তাৰ কাম দোকানটো হ'ল তাৰ চুক সি দোকানত নাথাকেই সি ইয়াৰ পুকুৰত আঙুল দিব এই বহুত ইয়াত বহু ৰাইজৰ পৰা টকাও নিছোঁ থানাত দিম এছপিক দিম বুলি কৈছে থানাত দিম এছপিক দিম বুলি কৈ ৰাইজ টকা নিছেনে নাই সেই বহুত টকা উঠাই পেলাই সেই থানাত দিম এছপিক দিম বুলি কৈছে এইবিলাক কথা আমি নাজানো এতিয়াহে আমি গম পাইছোঁ যেতিয়া ৰাইজে আহি তাৰ দোকান বন্ধ কৰিছে তেতিয়াও মই কৈছোঁ হাৰুণ তই আমি আলোচনা কৰোঁ কি হয় নহয় সি আলোচনাত নহয় সি দুখী নহ'লে আলোচনাত আহিলে হয় বজাৰ কুমুদি আমাৰ ৰাইজ আম পাব্লিক সকলোৱে বহি পেলাই তাক মাতিছোঁ সি নাহাত মিছামিছি 4টা ল'ৰাৰ নামত সি কেছ কৰি থানাৰ পৰা আমাৰ ESI যে তেখেতে আহি পেলাই আজি ভোটপোচ কৰিছে আমি তাকতো কোনো খেদা নাই কোনো তাক মাৰপিট কৰা নাই এনে সি কি কেছ কৰিব তাক এই মাৰ্কেটেৰে 4-5টা ল'ৰাই তাক মাতিছে আচোন কথাটো সঁচা মিছাটো আমি লওঁ কিন্তু সি কৰাটো সত্য নে সত্য নাই ডিং থানাত দলালি কৰে নেকি ডিং থানাত নহয় একেবাৰে নগাঁওলৈকে সি লাহৰিঘাটলৈকে যায় তাৰ কামেই এইটো সি দলালি কৰে তাৰ অইন একো নাই প্ৰতিটো থানাই থানাই দলালি কৰে মানে ভাল মানুহৰ ঘৰত পুলিচ উঠাই দিয়ে ভাল মানুহৰ ওপৰত মিছা অভিযোগ দি ভাল মানুহৰ ঘৰত সি পুলিচ উঠাই দিয়ে গতিকে সি বৰ বেয়া মানুহ তাক আমি ইয়াত নাৰাখোঁ ৰাইজে সব ৰাইজে আমি নাৰাখোঁ সি এনেকুৱাও আছে কিবা ডাক্স দি চোকা অৰ্চ কাৰোবাৰ ঘৰত থুই সেই পুলিচ উঠাই দিয়ে আমাক ফচাব গতিকে আমাৰ সকলো ৰাইজৰ সন্দেহ হৈছে নে নাই সকলো ৰাইজে আমাৰ সন্দেহ হৈছে আমি তাক ইয়াৰ পৰা আমি কৈছোঁ তাক বিদায় দিছোঁ সি তাৰ জেগাত যাব ঘৰ ক'ত তাৰ ঘৰ ক'ত তাৰ ঘৰ হ'ল লাইটামাৰী চৰত এতিয়া এইখিনি মই সকলো অফিচাৰক মই অনুৰোধ কৰিলোঁ ইয়াৰ কথা যাতে কোনো নাহে ই বৰ বদমাছ ই ভাল ল'ৰা নহয় ই বৰ বদমাছ মই অসম গণ পৰিষদৰ নগাঁও ডিষ্ট্ৰিক্ট প্ৰচাৰ সম্পাদক মোৰ নাম আব্দুৰ ৰহমান মই এবাৰ চেয়াৰমেন হৈছোঁ কাউন্সিলৰ হৈছোঁ ৱাৰ্ড মেম্বাৰ হৈ বাৰ্ড চেয়াৰমেন হৈছোঁ মই চৰকাৰৰ পক্ষত আছোঁ চৰকাৰৰ লগত আছোঁ গতিকে মই চৰকাৰৰ পক্ষৰ হৈ সকলো ৰাইজক আৰু আমি পুলিচ প্ৰশাসনক বিষয়বাবীসকলক কৈছোঁ ই বৰ বেয়া ল'ৰা তাক এৰেষ্ট কৰি পিটনা দিয়ক সম্পূৰ্ণ কথা ওলাব সি ক'ত কি কৰিছে কাৰ পৰা কিমান টকা লৈছে সি সম্পূৰ্ণ আপোনালোকে ৰাইজ পাব তাৰ নামেই হ'ল দলাল মই এইখিনি কৈ ঘৰত থুয়ো সি ধৰাব পাৰে সি ইমান বদমাছ তাৰ কোনো ভয় নাই মৰণ ভয় নাই সি সৰু হ'লে কি হ'ব মানুহৰ পুকৰ দি চব সোমাই চেচ কৰি দিছে আমাৰ এই আৰগিলা মাৰ্কেটটোত কোনো ধৰণৰ মদ ভাং জুৱা একো নহয় সি খালি আৰগিলা মাৰ্কেটত কয় আপোনালোকে ঘৰে ৰুমে সোধক আমাৰ ইয়াত এটাও মতাবি নাই এটাও যোৱাৰে নাই আৰগিলা মাৰ্কেটত সব ভাল ল'ৰা ভাল পথে চলি আছে ইয়াত কোনো ধৰণৰ একো নাই হয়তো কোনোবাই কিবা খালে সেই নদী পাৰ হৈ গৈ খাক গৈ সেইবিলাকতো আমি চকু দিবলগীয়া নাই
ইতিমধ্যে দুটা ল'ৰাক ধৰাই দিছেহি আৰু এই মটৰচাইকেলটো নিছে যে এটা আমাৰ এটা মেকাৰ নিৰ্দোষ ল'ৰা গতিকে এই মটৰচাইকেলখনত দি দিব লাগে মই অনুৰোধ কৰিলোঁ হে আৰু এতিয়া আপোনালোকে তাৰ দোকান বন্ধ কৰি দিছে নহয় নিজে বন্ধ কৰি গৈছে এটা আমি বন্ধ কৰা নাই আমি কোনো ৰাইজে তাৰ দোকান বন্ধ কৰা নাই সি নিজে ভংগ কৰি তাৰ ভাইটো আকৌ পুলিচ অফিচাৰ আমাক মাৰি আছে ধৰি আছে এইটো এনেই মিছা কথা আমি আৰক্ষী বাহীক কৈছোঁ যে আপোনালোকে আমাক মাতক আমি একলগত বহি আলোচনা কৰি মীমাংসা কৰি দিম আৰু সেই দোকান সিহঁতে নিজে বন্ধ কৰি পলাইছে মই এইটো আহাৰগিলা মাৰ্কেট মই ব্ৰইলাৰ দোকান দিওঁ আজি 4 বছৰ ধৰি মই ব্ৰইলাৰ দোকান কৰি আছোঁ আমাৰ এক কটা মাটি নাই আমাৰ বিজনেছে এইটো মোৰ ল'ৰা ছোৱালী স্কুল লেখাপঢ়া কৰাই আছোঁ এইটোৰ পৰাই সেইদিনা মোক ৰাতি সি ফোন কৰিছে তাৰ লগত মোৰ সন্ধ্যাত দেখা হৈছে একো কথা পতা নাই সি মোৰ লগত আমি যেতিয়া ঘৰত গৈ পেলাই ভাত চাত খালোঁ তাৰ পাছত মোক মাতিছে কৈছে যে তুমি ক'ত আছা যেন ঘৰত ইয়াত আহা কিন্তু মই গম পাইছোঁ যেন তাৰ লগত পুলিচ আছে মইতো নাজানো মই মোৰ ওপৰত কোনো কেছ নাই একো নাই লাগিলে এইটো মাৰ্কেটত যিমান মানুহ আছে 1000 মানুহক সুধিব আমি কোনো দুৰ্নীতিত নাযাওঁ কোনো খেলত নাযাওঁ কোনো জুৱা খেলত নাযাওঁ কোনো মদাৰৰ লগত কোনো জড়িত নাই আমি গোটেই দিন 24 ঘণ্টা মই ইয়াত দোকান কৰোঁ কৰি পেলাই যিকেইটা 100-200 টকা ওলাই এইটো লৈ মই পৰিয়াল লৈ মানে চলাই আছোঁ তাৰ কথাত কি পুলিচ চলে নেকি তাৰ কথাত আহি পেলাই মাতিছে বেলেগ মানুহে আমাক কৈছে যে সেই তাৰ লগত পুলিচ আছে তুমি নাহিবা তাৰপৰা মই ইয়াৰ পৰা গুচি গ'লোঁ আজি কি কৰিলে মই ব্ৰইলাৰ লৈ ঘৰ দোকানত আহিছোঁ 5 মিনিট পাছত পুলিচ আহিছিলে তাৰ ভাই এটাৰ লগত মোৰ দোকান দেখাই আছে কয় সেইটো দোকান কোন থানাৰ পৰা আহিছে ডিং থানাৰ পৰা মইতো ক'ব নোৱাৰোঁ কিয় আহিছে কি কাৰণ মই একো ক'ব নোৱাৰোঁ সেইটো আপোনালোকে তদন্ত কৰি চাওক যদি থানাত দালালি কৰে একবাৰে ফাৰ্ষ্টৰ পৰা সি দালালি কৰে চব মানুহে গম পায় দালালি কৰে যে তাত মই কিন্তু একবাৰে এই গোটেই মানুহে ক'ব মোৰ দোকান চাৰা মোৰ আৰু একো নাই মই এইটো কৰি চলি আছোঁ মোৰ ল'ৰা ছোৱালী লৈ আৰু সি যে মোৰ এনেকৈ ফচাই দি আছে যেন মই জুৱা খেলাত জড়িত কিবা মদাৰৰ লগত জড়িত এইটো তদন্ত কৰি চাওক যদি মই এইবিলাকত জড়িত থাকোঁ তেনেহ'লে মোৰ উপযুক্ত শাস্তি হ'ব মানে আৰু কেইদিনমান আগতে আমাকো মোৰ লগত আৰু দুজন মানুহ লৈ গৈছিলে থানাত ধৰাই দিছিলে মিছা অভিযোগ দি পেলাই আমাৰ পৰা বহুত টকা লৈছে আমি এজনৰ পাছত 30,000 কৰি টকা দিছোঁ কাক দিছে টকা হাৰণক দিছোঁ হাৰণে নিছে আমাৰ পৰা 30,000 নিছে 3জনৰ পৰা নিছে 90,000 টকা নিছে সেইকাৰণে আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাওঁ যে পইচাখিনি কাৰ নামত নিছিল আৰক্ষীৰ নামত নিছিল নেকি আৰক্ষীৰ নামত নিয়া নাই সি নিজে নিছে নি পেলাই আমাক মানে কিবা মিছা অভিযোগ দি পেলাই পইচা লৈছে আৰু সেইকাৰণে আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাওঁ যে আমাৰ এই হাৰগিলা মাৰ্কেটৰ যিবিলাক দালাল আছে সেইবিলাক উপযুক্ত শাস্তি দিব লাগে